বন্ধুসকল নমস্কাৰ। আমি আজি দেওবৰীয়া অনুষ্ঠান এটা পালন কৰিছোঁ। আমি আছোঁ ঋতু আৰু মই শিঙৰি মন্দিৰৰ একদম নামনিৰ ফালে আছোঁ। খুব গৰম, কিন্তু ইয়াত বতাহ দি আছে যে গোটেই হেৰিটোত, সেইকাৰণে ভাল লাগিছে। মানে গৰমতে আমি টাইম পাছ কৰিবলৈ আহিছোঁ। এয়া ঋতু, এয়া ঋতু আছে। তাৰপিছত আমি এইটো ব্ৰহ্মপুত্ৰৰ এয়া এই চাইডে এইফালে আমি আছোঁ। তাৰপিছত এইটো শিঙৰি মন্দিৰ, ওপৰলৈ পাহাৰখন, একদম এটা খুব বঢ়িয়া দৃশ্য এটা, একদম চেগুন গছেৰে ভৰপূৰ হৈ আছে। আৰু এয়া আমি ইয়াতে নামনিতে বহি এই পুৰণি কলীয়া যিবিলাক কথা আছে, আৰু সৰুকালতে যে গছৰ তলে তলে আমবিলাক খাইছিলোঁ, জামবিলাক খাইছিলোঁ, কঁঠাল খাইছিলোঁ, বাঁহৰ তলে তলে ঘূৰিছিলোঁ, ফূৰ্তি ফাৰ্তা কৰিছিলোঁ, সেই পলিথিনত বেগ লৈ যোৱা, বস্তা লৈ যোৱা হাতত, সেইবোৰ স্কুলত পঢ়িছিলোঁ, সেই কথাবিলাক পাতি আছোঁ। আৰু আজিকালিতো সেইবোৰ দিন নাই। তাতকৈ নাই 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 বাৰিষা বতৰত বৰষুণো নাই। বৰুণ দেৱতাই ঠগিছে মানুহক। গতিকে সকলোৱে সাৱধান হ'বলৈ হ'ল। বৰুণ দেৱতাক মানে প্ৰাৰ্থনা কৰিছোঁ যাতে সোনকালে বৰষুণটো দি পেলাই আমাৰ ৰাইজক মানে আশীৰ্বাদ স্বৰূপ হিচাপে এটা শান্তি দিয়ে। আৰু এই বৰুণ দেৱতাই যদি এনেকৈ ঠগি থাকে, খেতি বাতিটো বেলেগ কথা, আহুকালে দেখা দিব। সেইকাৰণে বৰুণ দেৱতাক আমি প্ৰাৰ্থনা কৰিছোঁ। বাবা শিঙৰি মন্দিৰকো আমি মানে প্ৰাৰ্থনা জনাইছোঁ যাতে সোনকালে বৰষুণটো হওক। আৰু এই পুৰণি কলীয়া কথাবোৰ পাতি আমি টাইম পাছ কৰি আজি দেওবৰীয়া আড্ডাটো ঋতু আৰু মই বাইক লৈ আহি ইয়াতে ধুনীয়াকৈ পালন কৰিছোঁ। সকলোৱে মুঠতে সুৰক্ষিত থাকক, ঠাণ্ডা ঠাইত থাকক, লাগিলে ঘৰৰ পৰা বাহিৰ হৈ নাহিব, ভালকৈ থাকক। একদম খুব মানে বেয়া পৰিস্থিতি, গৰমৰ কাৰণে কোনো ক'তো ওলাব নোৱাৰে, খুব বেয়া পৰিস্থিতি, ভালকৈ থাকক। আমি মানে গছৰ তলত আছোঁ, অলপ ঠাণ্ডা খাওঁ বুলি আহিলোঁ। গতিকে আশা ৰাখিছোঁ আজি দেওবৰীয়া এই দিনটো আপোনালোকে কুশলে মংগলে পালন কৰিব। ঠিক আছে, ধন্যবাদ।